নলবাৰী জিলাৰ দমদমা পথাৰত ভয়ংকৰ পথ দুৰ্ঘটনাৰ ফলত এজন চাইকেল আৰোহী থিতাতে নিহত। নলবাৰী জিলাৰ দমদমা পথাৰত ভয়াৱহ দুৰ্ঘটনা সংঘটিত হয়। হাজো দৌলাখাল পথৰ দমদমা পথাৰত সংঘটিত হোৱা ভয়াৱহ দুৰ্ঘটনাটোৰ ফলত এজন ব্যক্তি থিতাতে নিহত হয়। নিহত ব্যক্তিজন পূৰ্বতে ভেলাঘাইটি চৰৰ বাসিন্দা আছিল যদিও বৰ্তমান ঘৰুৱাবাহা গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে। নিহত ব্যক্তিজন ঘৰুৱাবাহা গাঁও নিবাসী ৪৬ বছৰীয়া জিন্নাত আলী বুলি জানিব পৰা গৈছে। নিহত ব্যক্তিজনক স্থানীয় লোকৰ সহযোগত এম্বুলেন্সেৰে মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। জানিব পৰা মতে বৰফৰ বেপাৰী হিচাপে কৰ্মৰত আছিল লোকজন। মুকালমুৱাৰ দিশৰ পৰা দমদমা পথাৰলৈ ব্যৱসায়ৰ উদ্দেশ্যে চাইকেল চলাই আহি থকা বৰফৰ বেপাৰীজনক একে দিশৰ পৰা অহা তীব্ৰবেগী এল্টো বাহনে খুন্দিয়াই পলায়ন কৰে। দমদমা পথাৰ হয়। দুৰ্ঘটনাটো আপোনাৰ 12:45 মানত। গাড়ীটো এল্টো গাড়ী। ৰাইজে ধৰিব পৰা নাই, কিন্তু এনেই 4টা নাম্বাৰ দেখা পাইছে 3747। বাকী আগৰ নাম্বাৰখিনি মানুহে গম পোৱা নাই। মই শুনামতে আৰু এক্সিডেণ্ট হৈছে ঠিক এইখিনি মানে তাৰমানে বৰফৰ বেপাৰী আছিল। মানে এল্টোটো কৰিছে পিছফালৰ পৰা খুন্দা মাৰিছে। পিছফালৰ পৰা খুন্দা মাৰি গাড়ীটো মানুহজন চিতাতে ঢুকাইছে। স্পীড ব্ৰেকাৰ দিব পাৰি অলপ প্ৰায় তাৰমানে এইখিনিত এক্সিডেণ্ট হৈ থাকে। মই প্ৰশাসনৰ মানুহক মই এইখিনি অনুৰোধ জনাওঁ যে আমাৰ এই দমদমা পথাৰত কমচে কম 2-3 জেগাত কমচে কম স্পীড ব্ৰেকাৰ দিব লাগে মোৰ হিচাপে, তেতিয়া এক্সিডেণ্টটো অলপ কম হ'ব। দুৰ্ঘটনা সংক্ৰান্তত দৌলাখাল আৰক্ষী অনুসন্ধান অব্যাহত ৰাখিছে। নলবাৰীৰ পৰা চম্পক বৈশ্য ৰিপৰ্ট, দ্য নিউজলেণ্ডছ। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।